মই 100% আশাবাদী নিৰ্বাচন লৈ মই যিখিনি ৰাইজে মোক সঁহাৰি দি আছে শ্বেয়াৰ হোল্ডাৰে মোক সঁহাৰি দি আছে ইনশাআল্লাহ মই 100% জিকিম। মোৰ সতীৰ্থ যিবিলাক আছে সকলোৱে জিকিব। আপোনালোকে আগতেই জানে আমাৰ দুটা জিকিলে বিনা প্ৰতিদ্বন্দ্বিতাত, আৰু বাকী যিবিলাক আছে ইনশাআল্লাহ সকলোৱে ভগৱানৰ ওচৰত আশীৰ্বাদ ৰাখি গৈছোঁ, সকলোৱে আমাৰ দলীয় সতীৰ্থবৃন্দ সকলোৱে জিকিব। আমি ভাবিছোঁ ঠিক সময়মতে আমি যিবিলাক বস্তু আহিছে চৰকাৰে দিয়ে, চৰকাৰৰ তৰফৰ পৰা যেনেকা ৰেচন কাৰ্ডৰ ভিত্তিত যিবিলাক চাউল চিনি যিবিলাক আহিব, আমি শ্বেয়াৰ হোল্ডাৰক সকলোৱে যিবিলাক যেনেকৈ আহে আমি সকলোৰে মাজত সমান অধিকাৰ বাবে বুজাই দিম। আৰু লাগিলে আমি শ্বেয়াৰ হোল্ডাৰক মাহিলী বা দুমাহৰ মূৰে মূৰে মাতি কেনে আমাৰ আশা আমি এখেতক ৰাইজক সকলোৱে জনাই দিম। এইটো আমাৰ ভৰসা আশা আছে। যোৱা দুটা নিৰ্বাচনত এই কালাপানী সমবায় সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবেলি যিহেতু মই বেলেগ এটা লাইনত যাব বিচাৰিছোঁ, সেইকাৰণে আমি কংগ্ৰেছ দলৰ সমৰ্থিত যিকেইজন প্ৰাৰ্থী আছে ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা দেখি আছোঁ যে আমাৰ দলৰ 9জন সমৰ্থিত প্ৰাৰ্থী আছে, ইনশাআল্লাহ 9জনে জয়লাভ কৰিব। এতিয়া আপোনালোকে নিজেও চাই আছে মানে যোৱা দুটা টাৰ্মত যদিও মই নিৰ্বাচন কৰিছোঁ মানুহৰ মাজত ইমান উৎসাহ উদ্দীপনা নাছিলে। এইবাৰ যিটো উৎসাহ মানুহে দেখাই আছে, কালি 30 তাৰিখ 31 তাৰিখে যিটো ফলাফল ওলাব আপোনালোকে গম পাই যাব, জল পটপট হৈ যাব। আমাৰ 9জন প্ৰাৰ্থীৰ ভিতৰত 9জনে জয়লাভ কৰিব। মই নাভাবোঁ যে পঞ্চায়তত এইটো প্ৰভাৱ পৰিব বুলি, কাৰণ সমবায়টো টোটেলি প্ৰাইভেট ছেক্টৰ, এইটো আমাৰ শ্বেয়াৰ হোল্ডাৰৰ বস্তু হয়। এইটো সকলোৱে ভোট দিব নোৱাৰে। আমাৰ 80,000 85,000 ভোটাৰ আছে কালাপানী ZPCত, কিন্তু ইয়াত মাত্ৰ 2900 ভোটাৰ আছে। সেইকাৰণে মই নাভাবোঁ প্ৰভাৱ পৰিব, অলপতো প্ৰভাৱ থাকিবই। মই 100% আশাবাদী নিৰ্বাচন লৈ মই যিখিনি ৰাইজে মোক সঁহাৰি দি আছে শ্বেয়াৰ হোল্ডাৰে মোক সঁহাৰি দি আছে ইনশাআল্লাহ মই 100% জিকিম। মোৰ সতীৰ্থ যিবিলাক আছে সকলোৱে জিকিব। আপোনালোকে আগতেই জানে আমাৰ দুটা জিকিলে বিনা প্ৰতিদ্বন্দ্বিতাত, আৰু বাকী যিবিলাক আছে ইনশাআল্লাহ সকলোৱে ভগৱানৰ ওচৰত আশীৰ্বাদ ৰাখি গৈছোঁ, সকলোৱে আমাৰ দলীয় সতীৰ্থবৃন্দ সকলোৱে জিকিব। আমি ভাবিছোঁ ঠিক সময়মতে আমি যিবিলাক বস্তু আহিছে চৰকাৰে দিয়ে, চৰকাৰৰ তৰফৰ পৰা যেনেকা ৰেচন কাৰ্ডৰ ভিত্তিত যিবিলাক চাউল চিনি যিবিলাক আহিব, আমি শ্বেয়াৰ হোল্ডাৰক সকলোৱে যিবিলাক যেনেকৈ আহে আমি সকলোৰে মাজত সমান অধিকাৰ বাবে বুজাই দিম। আৰু লাগিলে আমি শ্বেয়াৰ হোল্ডাৰক মাহিলী বা দুমাহৰ মূৰে মূৰে মাতি কেনে আমাৰ আশা আমি এখেতক ৰাইজক সকলোৱে জনাই দিম। এইটো আমাৰ ভৰসা আশা আছে। যোৱা দুটা নিৰ্বাচনত এই কালাপানী সমবায় সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবেলি যিহেতু মই বেলেগ এটা লাইনত যাব বিচাৰিছোঁ, সেইকাৰণে আমি কংগ্ৰেছ দলৰ সমৰ্থিত যিকেইজন প্ৰাৰ্থী আছে ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা দেখি আছোঁ যে আমাৰ দলৰ 9জন সমৰ্থিত প্ৰাৰ্থী আছে, ইনশাআল্লাহ 9জনে জয়লাভ কৰিব। এতিয়া আপোনালোকে নিজেও চাই আছে মানে যোৱা দুটা টাৰ্মত যদিও মই নিৰ্বাচন কৰিছোঁ মানুহৰ মাজত ইমান উৎসাহ উদ্দীপনা নাছিলে। এইবাৰ যিটো উৎসাহ মানুহে দেখাই আছে, কালি 30 তাৰিখ 31 তাৰিখে যিটো ফলাফল ওলাব আপোনালোকে গম পাই যাব, জল পটপট হৈ যাব। আমাৰ 9জন প্ৰাৰ্থীৰ ভিতৰত 9জনে জয়লাভ কৰিব। মই নাভাবোঁ যে পঞ্চায়তত এইটো প্ৰভাৱ পৰিব বুলি, কাৰণ সমবায়টো টোটেলি প্ৰাইভেট ছেক্টৰ, এইটো আমাৰ শ্বেয়াৰ হোল্ডাৰৰ বস্তু হয়। এইটো সকলোৱে ভোট দিব নোৱাৰে। আমাৰ 80,000 85,000 ভোটাৰ আছে কালাপানী ZPCত, কিন্তু ইয়াত মাত্ৰ 2900 ভোটাৰ আছে। সেইকাৰণে মই নাভাবোঁ প্ৰভাৱ পৰিব, অলপতো প্ৰভাৱ থাকিবই।